প্ৰচেছত আমি আলুৰ বিধান টপাত থৈ দিছোঁ। আমাৰ দেউতাইও আগতে এনেকৈ থৈছিল, এতিয়া আমি দেউতাৰ সেই প্ৰচেছ মতে থওঁ আৰু এনেকৈ থ'লে পোকে নধৰে। আৰু ইয়াতে মিক্স দিছোঁ আপোনাৰ ছাই, আমাৰ যিটো খেৰৰ ছাই, এইটো ছাই মিক্স দি পেলাই আলুৰ লগত সানি পেলাই টপাত ধুনীয়াকৈ থৈ দিলোঁ আৰু বান্ধি। গতিকে সময়ত যেতিয়া আমাৰ ৰুবৰ সময় হ'ব, সেই সময়ত এইটো ওলাই আমি আৰু ৰুম।